ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কিছুমান কথা শুনা তোমালোকে আমি হিন্দী শিকোঁতে হওক বা ইংৰাজীয়ে শিকোঁতে হওক আমি এটা কথা বুজি পাব লাগিব যে হিন্দী হওক বা ইংৰাজীয়ে হওক আজি মই তোমালোকক হিন্দীয়ে শিকাম কাৰণে হিন্দীৰ কথাই মই কৈ আছোঁ। হিন্দী শিকোঁতে আমি প্ৰথমে সৰু সৰু শব্দবিলাকৰ অৰ্থবিলাক জানিব লাগিব। বুজি পাইছানে? সৰু সৰু শব্দবিলাকৰ অৰ্থ জানিব পাৰিলেহে যেনে এখন ধৰা গাড়ী এখনক আমি যদি বনাবলৈ বিচাৰোঁ তেতিয়া সৰু সৰু তাৰ পাৰ্টবিলাকৰ সৰু সৰু তাৰ অংশবিলাকক যদি আমি জানি লওঁ বিচাৰি পাওঁ তেন্তে আমি গাড়ীটো জইন কৰি দিলে গাড়ীখন হৈ যাব বা যিকোনো বস্তু এটা হৈ যাব। কিন্তু ঠিক তেনেকৈ আমি হিন্দী হওক বা ইংৰাজীয়ে হওক আমি এটা বাক্য বনাবলৈ হ'লে আমি তাৰ বাক্যত থকা সৰু সৰু শব্দবিলাকৰ অৰ্থটো আমি জানিব লাগিব। বুজি পাইছানে? সেই শব্দবিলাকৰ অৰ্থ মই আজি তোমালোকক শিকাম ভালকৈ। এটা উচ্চাৰণ কেনেকৈ কৰে আৰু কেনেকৈ তাৰ অৰ্থটো হয় সৰু সৰু শব্দবিলাকৰ অৰ্থ ভালকৈ জনাটো দৰকাৰ। একেবাৰে নিখুঁতভাৱে অপেনকৈ জানিব লাগিব, তেতিয়াহে তোমালোকে হিন্দী জানিব পাৰিবা। গতিকে মনোযোগেৰে চাবা আৰু ভালকৈ চাবা। এতিয়া ভিডিঅ'টো আৰম্ভ। আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। প্ৰথমে দিছোঁ চোৱা বচপন। তোমালোকে কমেণ্ট কৰি সুধিছা মোক যে বচপনৰ অৰ্থ লাগে, তাকে মই দিছোঁ চোৱা বচপন। বচপন মানে ল'ৰালি কাল বা সৰুকাল বুলি কোৱা হয়। বুজি পাইছানে? সৰু সময় যেতিয়া আমি সৰু থাকোঁ নহয় তাকে বুজায়। যেনে উদাহৰণস্বৰূপে দিছোঁ চোৱা বচপন কি বাতোঁ কো মুঝে অভি ভি য়াদ হে। মানে কি ক'লোঁ? ল'ৰালি কালৰ কথাবোৰ মোৰ এতিয়াও মনত আছে বা সৰু কালৰ কথাবিলাক মোৰ এতিয়াও মনত আছে, তাকে কোৱা হয় বচপন। বুজিছানে? আকৌ দিছোঁ চোৱা মে তুমহে বচপন সে হি মহব্বত কৰকে আয়া হুঁ। মানে মই তোমাক সৰুৰে পৰা ভাল পাই আহিছোঁ। এতিয়া বুজি পাইছানে বচপন মানে কি বস্তু হয়? বচপন মানে সৰু কালৰ কথা, আমি সৰু থাকোঁতে বুজায় দেই। আকৌ দিছোঁ চোৱা এটা বৰপ্পন। বৰপ্পন মানে কি জানানে? বৰপ্পন মানে ইয়াৰ পঢ়োঁতে আমি বৰপ্পন বুলিয়ে কওঁ, কিন্তু ইয়াৰ অৰ্থটো হ'লগৈ কি জানানে? ইয়াৰ অৰ্থ হ'ল মহানতা বা বিশালতা। যেনে মই উদাহৰণে তোমালোকক বুজাম যাতে তোমালোকে ভালকৈ বুজি পোৱা। চোৱা ইয়ে আপকে বৰপ্পন হে। এনেকৈ নিশ্চয় তোমালোকে শুনি পাইছা এনেকৈ কথা টিভি বা চিৰিয়েলত। তাৰ অৰ্থটো কি জানানে? এয়া আপোনাৰ মহানতা। কোনোবাই কিবা এটা ডাঙৰ ভাল কাম কৰিলে তাকে মহানতা বুলি কোৱা হয়। যেনে আকৌ দিছোঁ ইয়ে উনকি বৰপ্পন হে যো তুমহে মাফ কৰ দি। মানে কি? এয়া তেওঁৰ মহানতা যিয়ে তোমাক ক্ষমা কৰি দিলে। মানে ক্ষমা কৰি দিলে, ভুল কৰা হতেও তেওঁক ক্ষমা কৰি দিলে মানে কি ভাল কাম কৰিছে, তেওঁ এটা মহানতা আছে, গুণ আছে, তাকে বৰপ্পন বুলি কোৱা হয়। বুজিছানে? ইয়াৰ পিছত আকৌ দিছোঁ চোৱা বুঢ়াপন। বুঢ়াপন মানে কি? বুঢ়াপনৰ অসমীয়া অৰ্থ হ'ল বুঢ়া অৱস্থা। মানুহ যেতিয়া বুঢ়া হয় সেই অৱস্থাকে বুঢ়াপন বুলি কোৱা হয়। যেনে বুঢ়াপে মে সবকা হি শৰীৰ কমজোৰ হৈ যাতে হে। মানে বুঢ়া হ'লে সকলোৰে শৰীৰ দুৰ্বল হৈ পৰে। বুজিছানে? আকৌ দিছোঁ এক দিন না এক দিন সবকা হি বুঢ়াপন আয়েগা। মানে কি? এদিন নহয় এদিন সকলোৰে বুঢ়া অৱস্থা আহিব। এতিয়া বুজি পালানে বুঢ়াপন মানে কি? তাৰপিছত আকৌ দিছোঁ চোৱা দৰকাৰী শব্দ কিছুমান। আঁচু। আঁচুৰ আমি এইটো পঢ়োঁ এনেকৈ, অসমীয়াত মই লিখি দিছোঁ চোৱা আঁচু। ইয়াৰ অসমীয়া অৰ্থ কি হ'ব জানানে? অসমীয়া অৰ্থ হ'ল চকুৰ পানী বা চকুলো বুলি কওঁ আমি, হয় নহয়? যেনে উদাহৰণস্বৰূপে মই বাক্যৰ সৈতে তোমালোকক বুজাই আছোঁ। চোৱা तुम्हारी बातें सुन के मेरा आंसू निकल आया। মানে কি ক'লো মই? तुम्हारी बातें सुन के মানে তোমাৰ কথা শুনি মোৰ চকুৰ পানী ওলাই আহিল। বুজিছানে? আঁচু মানে চকুৰ পানী। যেনে আকৌ একটা দিছোঁ চোৱা ये आंसू नहीं दिखावा है। মানে কি?
ये आंसू नहीं दिखावा है মানে কি ক'ব বিচাৰিছো মই মই আকৌ অসমীয়াত তলত লিখি দিছো এইবোৰ চকুলো নহয় এনে দেখুৱাই আছে আমি এনে দেখুৱাই আছে কে হিন্দীতে কি বুলি কওঁ দিখাवा আৰু आंसू মানে চকুৰ পানী বা চকুলো বুলি কওঁ বুজিছানে মোবাইলত মই হেৰি টাইপিং কৰি লিখি আছো তো কিছুমান ঠাইত অলপ মানে বানানটো ভুল হ'ব পাৰে দেই তাৰ পিছত আকৌ চোৱা আংগন এই শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা আংগন বুলি কোৱাটো এই আংগনৰ অৰ্থ কি ইয়াৰ অৰ্থ হ'ল অসমীয়াত চোতাল বুলি কোৱা হয় বুজি পাইছানে চোতাল কাক কোৱা হয় আংগনক চোতালটো সবে চিনি পোৱা যেনে মই উদাহৰণ স্বৰূপে দিছো চোৱা हमारे आंगन के सामने ही एक बड़ा सा पेड़ था माने आसिल था माने आसिल माने কি গলো আমাৰ চোতালৰ সন্মুখতে এটা ডাঙৰ গছ আছিল বুজিছানে এই আংগনক কি বুলি কোৱা হয় চোতাল যেনে আকৌ এটা দিছো উদাহৰণ স্বৰূপে বাক্য তব दोनों ने आंगन में ही खेल रहे थे মানে কি কলো তেতিয়াই তলত চোৱা মই লিখি দিছো 2 নম্বৰ এক্সাম্পল তেতিয়া দুয়োটাই চোতালত খেলি আছিল চোতালত মানে আংগন মে এতিয়া বুজি পালানে তোমালোকে যোনে যি শব্দই নোৱাৰা কিয় যি কথাই নোৱাৰা কিয় মোক কমেন্ট কৰি সুধিবা দেই আকৌ দিছো চোৱা ইজ্জত ইজ্জত মানে হ'ল গৈ ইজ্জতক আমি ইজ্জত বুলিয়ে পঢ়ো তাৰ অসমীয়াৰ অৰ্থ হ'ব গৈ সন্মান বা মান বুজি পাইছানে যেনে উদাহৰণেৰে মই দিছো চোৱা বাক্য দুটা তোমালোকক उस लड़की की इज्जत चली गई है निश्चय তোমালোকে এনেদৰে শুনি পাইছা কোনোবা টিভি বা সিৰিয়ালত ইয়াৰ অৰ্থ হ'ল সেই ছোৱালীজনীৰ সন্মান গুচি গ'ল उस लड़की की इज्जत चली गई মানে সেই ছোৱালীজনীৰ সন্মান গুচি গ'ল যেনে আকৌ এটা দিছো চোৱা समाज में मेरी क्या इज्जत रह जाएगी নিশ্চয় তেনেকৈ শুনি পাইছা তোমালোকে ইয়াৰ অৰ্থ হ'ব সমাজত মোৰ কি সন্মান থাকিব বুজি পালানে এতিয়া এইকেইটাৰ শব্দৰ তোমালোকে মোক কমেন্ট কৰি সুধিছা কাৰণে মই ভিডিও বনাই লৈ আনিছো দেই আকৌ জুনে জুনে নোৱাৰা যি যি শব্দ নোৱাৰা মোক কমেন্ট কৰি সুধিবা মই তোমালোকক আকৌ ভিডিওৰ জৰিয়তে শিকাম এতিয়া আকৌ এটা দিছো চোৱা এক পল মানে কি এক পল মানে হ'ল এক পঢ়োতেও আমি এক পল বুলিয়ে পঢ়ো দেই হিন্দীত আৰু ইয়াৰ অসমীয়া অৰ্থ হ'ব মুহূৰ্ত এটা মুহূৰ্ত মানে এটা একেবাৰে কম সময়ক আমি বুলি এক পল বুলি কওঁ যেনে উদাহৰণ স্বৰূপে মই দিছো চোৱা क्या एक पल के लिए भी तुम्हें मुझसे प्यार नहीं था এনেকৈ নিশ্চয় কোনোবা এটা লাভ ষ্টৰীত তোমালোকে শুনি পাইছা চাগে ইয়াৰ অৰ্থ হ'ব এক মুহূৰ্তৰ বাবেও কি তুমি মোক মৰম কৰা নাছিলানে এনেকৈ প্ৰশ্ন কৰিছে এইটো আকৌ এটা দিছো চোৱা पल भर के लिए ही सही एक बार तो बोलो এটা বাক্যৰ জৰিয়তে মই বুজাই আছো এই বাক্যত চোৱা তলত দাগ দিয়া আছে তাত মই এই শব্দটো সোমাই দিও দেই ইয়াৰ অৰ্থ হ'ল এটা মুহূৰ্তৰ বাবে হলেও এবাৰটো কোৱা মানে কি ক'ব বিচাৰিছে সেইটো কোৱা নাই কিন্তু এবাৰটো কোৱা বুলি ইয়াত প্ৰকাশ কৰিছো মই তোমালোকক বুজাবলৈ দেই বুজি পাইছানে আকৌ দিছো চোৱা প্ৰতীত শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা যদি শুনা নাই চাই লোৱা এতিয়া প্ৰতীত মানে ইয়াৰ অসমীয়া অৰ্থ হ'ব অসমীয়াতে ইয়াৰ অৰ্থ হ'ব অনুভৱ কৰা বা ভাবা আমি কিবা এটা ভাবো যে মোৰ মতে মোৰ মনৰ কথাকে কি কোৱা হয় প্ৰতীত যেনে উদাহৰণ স্বৰূপে प्रतीत होता है कि तुम मुझसे नफरत करती हो মানে কি কৈছে ইয়াত মই ভাবো তুমি মোক ঘৃণা কৰা বা মই মনতে মানে ভাবা হৈছে বা মই অনুভৱ কৰিছো তুমি মোক ঘৃণা কৰা তাকে प्रतीत বুলি কোৱা হয় আকৌ 2 নম্বৰ দিছো চোৱা तुम्हें क्या प्रतीत होती है ইয়াত ছোৱালী এজনৰ কথা কৈছে होती है মানে তুমি কি অনুভৱ কৰা বুজিছানে তুমি কি অনুভৱ কৰা বা তুমি কি ভাবা বা তোমাৰ মতে কি হেইটাকে प्रतीत বুলি কোৱা হয় বুজি পাই আছানে আকৌ এটা দিছো চোৱা কৌশিশ মানে কি জানানে কৌশিশৰ আমি পঢ়িম কৌশিশ লিখি দিছো মই ওচৰত চোৱা কৌশিশ আৰু ইয়াৰ অসমীয়া অৰ্থ হ'ব
কি হ'ব জানানে চেষ্টা কৰা কোশিশ মানে চেষ্টা কৰা যেনে বাক্য এটাৰ জৰিয়তে বুজাই আছো বাক্যটো তোমালোকে বুজি পাবা আৰু শব্দটো বুজি পাবা দেই চোৱা तुम भी कोशिश करते रहो মানে तुम भी कोशिश करते रहो মানে তুমিও চেষ্টা কৰি থাকা হয় নহয় এনে আমি শুনি পাইছো নিশ্চয় তাৰ অৰ্থটো এনেদৰে হ'ব ইয়াৰ পিছত আকৌ এটা বাক্য দি আছো চোৱা कोशिश करना गलत नहीं है कोशिश करना गलत नहीं है মানে চেষ্টা কৰা কোনো বেয়া নহয় মই তলত আকৌ লিখি দিছো চোৱা চেষ্টা কৰাটো বেয়া নহয় এতিয়া বুজি পালানে কথাকেইটা তোমালোকে জুনে জুনে যি শব্দ নোৱাৰা মোক কমেন্ট কৰি সুধিবা মই আকৌ তাৰ উত্তৰ দি দিম দেই এইকেইটা আজিৰ ভিডিঅ' গোটেইকেইটা তোমালোকে মোক কমেন্ট কৰি সুধিছা কাৰণে মই এইকেইটাৰ উত্তৰ দিছো দেই আকৌ জুনে জুনে নোৱাৰা কবা এতিয়া আকৌ দিছো চোৱা এটা শব্দ হিম্মত এই শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা চাগে হিম্মতক আমি কি বুলি কওঁ হিম্মতৰ অৰ্থ হ'ল গৈ সাহস বুজি পাইছানে তোমালোকে হিম্মতৰ অৰ্থ হ'ল সাহস কৰা যেনে উদাহৰণ স্বৰূপে দিছো চোৱা উস্কি হিম্মত তো দেখো এটা সৰু বাক্য দিছো দেই উস্কি হিম্মত তো দেখো ইয়াৰ অৰ্থ হ'ল গৈ অসমীয়াত তাইৰ সাহসটো চোৱা বা তাইৰ সাহসটো চোৱাচোন বুলি আমি ক'ব পাৰি তাৰ পিছত আকৌ এটা দিছোৱে উদাহৰণ স্বৰূপে तुम्हारा हिम्मत है तो मुझसे लड़ो বুজিছানে কথাটো तुम्हारा हिम्मत है तो मुझसे लड़ो আৰু বাক্য দীঘলো বনাব পাৰি মই ছুটিকৈ দি আছো যাতে তোমালোকে বুজি পাব কাৰণে দেই ইয়াৰ অৰ্থ হ'ল তোমাৰ সাহস আছে যদি মোৰ সৈতে যুঁজাচোন বা মোৰ সৈতে লাগাচোন এনেকৈ আমি কওঁ নকওঁ তাকে সাহসক আমি হিম্মত বুলি কওঁ এতিয়া বুজি পালানে তোমালোকে ভিডিঅ'টো কেনে লাগিল মোক কমেন্ট কৰি ক'বা আৰু যদি এতিয়ালৈকে কোনোবাই যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইব কৰিলেহে তোমালোকে আগলৈ এনেকৈ সদায় ভিডিঅ' মানে মোবাইলটো ওপেন কৰাৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যাব বা তোমালোকে ইউটিউব খুলিলেই মানে মোৰ ভিডিঅ'টো ওলাই যাব নতুন ভিডিঅ'টো তেতিয়া তোমালোকে শিকিব পাৰিবা চাব পাৰিবা বুজিছানে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা দেই আৰু যোনটো নোৱাৰা নহয় সেইকেইটা মোক কমেন্ট কৰি ক'বা গতিকে আজি ইমানতে সামৰি মাৰো আৰু দীঘল নকৰো